असम विधानसभा अध्यक्ष विश्वजीत देवमारी का एक बयान चर्चा में है, जहां उन्होंने कहा कि हिंदू लोगों को कम से कम 3 संतान को जन्म देना चाहिए। बाक्सा में कार्यक्रम में हिस्सा लेते हुए विश्वजीत देवमारी ने कहा कि हिंदुओं को एक संतान नहीं बल्कि 3 बच्चों को जन्म देना चाहिए। जिसके 1 बच्चे हैं उसे सरकारी योजनाओं से वंचित रखा जाना चाहिए और जिनके 3 संतान हैं उन्हें सम्मानित किया जाना चाहिए। दरअसल हिंदुओं की घटती आबादी पर विश्वजीत देवमारी ने चिंता व्यक्त करते हुए यह बयान दिया। उन्होंने कहा कि छोटे परिवार के चक्कर में हिंदुओं की संख्या घटती जा रही है। तो लड़ा स्वाली जार एता থাকে তাক তো সরকারি আসনিয়ে দিব না লাগে আমার তো এতিয়া হিন্দু মানুহৰ জল অকল লৰা এটা ছোৱালী এটা তাক সরকারি কোনো আসনিয়ে দিব না লাগে আৰু এটা লৰা ছোৱালীক যদি পুহিব নোৱাৰে কি মা দেউতা হল এইটো বুজি পালে না আৰু যদি 3টা হয় এটা পুরস্কার থাকিব লাগিব অৰুণোদয় ঘৰ কিবা কিবি পোৱাৰ বাদিও আৰু 3টা হলে এজন বাচ্চা যে বেশি কৰিছে না 2জনৰ তাৰ কাৰণে পুরস্কার থাকিব লাগে আৰু 4জন হলে আৰু এটা পুরস্কার 5জন হলে আৰু এটা পুরস্কার নন্দ মুশকিল আছে শাস্ত্ৰী জি এইটো অলপমান হিন্দুৰ ক্ষেত্ৰত নহলে তো নাই নহয় এতিয়া যদি এটাই সন্তান সরকারি আসনি বন্ধ করে দিব লাগে কোন মা দেউতা এটা সন্তানের কারণে সরকারি সাহায্য লাগে নাকি হ্যাঁ না লাগে কিন্তু 3টা হলে তাক আমি সবে চাইফালে সহায় কৰিব লাগে সবে হয় না নহয় গরু এটা ছাগলী এটা এনেকুৱা সব দিব লাগিব ঘৰ এটা এনেকুৱা ধৰণৰ তো আমাৰ জীৱন বিলাক হল তেনেকুৱা হৈ গৈছে যে মাইনাসত গৈ আছে মাক দেউতা দুইটা তার এটা লড়া তার এটা ছোৱালী 2জন বিয়া কেইটা থাকিল 2টা 4টা মৰি গল থাকিল 2টা আৰু বেলেগ 4জনৰ 2টা হয় না নহয় সিহঁতৰ 2টা বাচ্চা এটা আৰু বিয়া হল আৰু সিহঁতৰ 2টা মৰি গল গতিকে আৰু কি থাকিব এতিয়াতো ঘৰ ৰখিবলৈ মানুহ নাই নিকাশিৰ এনেকুৱা হৈছে না নহয় মই নাজানো বহুত জায়গাত এনেকুৱা হল লৰা গল পঢ়িবলৈ তাতে চাকৰি পালে ডক্টৰ হল কোনোবা ইঞ্জিনিয়াৰ হল আৰু এটা বুঢ়া বুঢ়ী বয়সত ঘৰ ৰখিবলৈ মানুহ নাই আমাৰ এনেকুৱা অৱস্থা হৈছে এতিয়া লৰাও নাহে এতিয়াতো মুছলপুৰ যোৱাটো ঘূৰি নাহে হয় না নহয়